এটা ষ্টাৰ দি আছোঁ মই তেখেতক, মই যোনে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিছে মই তাক এটা লগতে ষ্টাৰ দিম বুলি কৈছিলোঁ। মানে বাকীসকলে মোৰ ভিডিঅ'টোক হেৰি কৰিছে, লাইক কৰিছে, কমেণ্ট কৰিছে। চাওক 20জনে বৰ্তমানলৈ 20জনে লাইক কৰিছে, 9জনে কমেণ্ট কৰিছে আৰু এজনে অনলি শ্বেয়াৰ কৰিছে। এইজনে হৈছিল শ্বেয়াৰ কৰিছে মোৰ ভিডিঅ'টো। এজন নামটো কি মাধৱ দাস। তেখেতৰ ভিডিঅ' মই এটা মানে ষ্টাৰ বৰ্তমান দিম, কাৰণ মই দিম বুলি কৈছিলোঁ যেতিয়া ষ্টাৰ। চাওক ডাইৰেক্ট আপোনাৰ প্ৰুফ সন্মুখত চাওক মই ডাইৰেক্ট এটা ষ্টাৰ। যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ, যিটো ভিডিঅ'ত মই সকলোকে ষ্টাৰ দিম যিসকলে মোৰ এই ভিডিঅ'ত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে পেজটো ফ'ল' কৰিব, তেওঁলোকক মই এটা ষ্টাৰ দিম। আৰু প্ৰায় 20জনে লাইক কৰিছে, 9জনে বৰ্তমানলৈ 9জনে কমেণ্ট কৰিছে, কিন্তু অনলি এজনে শ্বেয়াৰ কৰিছে আৰু তেখেতক মই এটা ষ্টাৰ দি দিছোঁ। চাওক আপোনালোকৰ সন্মুখত লাইভ প্ৰুফত মই ডাইৰেক্ট তেওঁলোকক ষ্টাৰ দিছোঁ। গতিকে আপোনালোকে দেৰি নকৰি মোৰ এই ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে ফ'ল' কৰিব। যিসকলে মোক ফ'ল' কৰিব, শ্বেয়াৰ কৰিব, লগতে তেওঁলোকক মই এটা ষ্টাৰ দিম। এজনে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিছে, তাক মই লগতে এটা ষ্টাৰ দিম।